আজি 6টা দিনৰ কাম আমাৰ পান ৰোপণ কাৰ্য চলিব। আমি গাঁত পলিথিনৰ যিটো পানৰ কাটিংছ আহিছে সেইটোৰ অনুযায়ী গাঁতবিলাক প্ৰত্যেকডাল গছ বা প্ৰত্যেকডাল তামোলতে খান্দি ৰাখিছোঁ। এতিয়া তাত শুকান গোবৰ আৰু শুকান মাটি ৰিফাইণ্ড আমি দি পেলাই আমি চাৰিওফালে আমি এইটো পুলিটো লগাম। বতৰটো এনেই পানৰ কাৰণে ভাল, কিন্তু হ'লেও অত্যাধিক পানী জমা হ'লেও আকৌ শিপাটো গুৰিটো পচি যোৱাৰ সম্ভাৱনা থাকে। যি নহওক আমি গুৰিটো যাতে পানী জমা নহয় তাৰ ব্যৱস্থা কৰা।